যিসকলে IBPS এক্সাম দিব বিচাৰে, বেংকত যাব বিচাৰে আৰু কোনোবা ইঞ্জিনিয়াৰিঙৰ আছে বা কোনোবা এগ্ৰিকালচাৰ ফিল্ডৰ আছে, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। IBPS SO প্ৰত্যেক বছৰে ওলায়, অৰ্থাৎ স্পেচিয়েল অফিচাৰ্ছ। তাৰ ভিতৰত আছে IT অফিচাৰ স্কেল 1, গোটেইখিনি PO লেভেলৰ জব হয়। এগ্ৰিকালচাৰ অফিচাৰ, মই নিজেও IT অফিচাৰটো পাইছিলোঁ, ঠিক আছে, কেনাৰা বেংকত মই IT অফিচাৰ পাইছিলোঁ। তো তেনেকৈ ৰাজভাষা অধিকাৰী কোনোবা যদি হিন্দীৰ লাইনৰ আছে, ল অফিচাৰ, লৰ পৰা তো গোটেইখিনি মিলাই টোটেল 750 পোষ্ট। IT অফিচাৰ 301টা পোষ্ট ওলাইছে। বহুতে ক'ব ইমান কম পোষ্ট অল অভাৰ ইণ্ডিয়াত। মই মোৰ কথা কৈছোঁ, মই যেতিয়া দিছিলোঁ সেইবাৰ 120টা পোষ্ট আছিলে অল অভাৰ ইণ্ডিয়াত। তাৰপিছতো মই চিলেকশ্যন পালোঁ। তো পোষ্টৰ কথা বাদ দিয়া নাই, এক্সামটো দি লোৱা আগতে, ঠিক আছে। আৰু অল অভাৰ ইণ্ডিয়াত 750 ইজ এ গুড পোষ্ট, গুড নাম্বাৰ অফ পোষ্ট। তাৰপিছতে মই যদি কওঁ কেতিয়াৰ পৰা কেতিয়ালৈকে এপ্লাই কৰিব পাৰিবা, 1 জুলাইৰ পৰা 21 জুলাইলৈকে যিমান জল্দি পাৰি এপ্লাই কৰি দিয়া। আৰু এপ্লাই কৰোঁতে কিছুমান ভুল নকৰিবা, বেংকৰ প্ৰিফাৰেঞ্চ দিব জানিব লাগিব। মই এটা ভিডিঅ' অলৰেডি দিছোঁ ইউটিউবত, সেইটো চাই লোৱা। টোটেল যোনটো এক্সাম পাছ কৰিবা, ইয়াৰ পিছত তোমালোকে টোটেল 11টা ভাৰতৰ চৰকাৰী বেংকত এজ এ অফিচাৰ হিচাপে জব পাবা। যিমান লেভেলৰ চেলাৰী POয়ে পায় স্কেল 1 অফিচাৰ, তোমালোকৰো ছেইম লেভেলৰ চেলাৰী হ'ব। যেনেকৈ মই IT অফিচাৰ পাইছিলোঁ, তো POৰ সমান ছেইম চেলাৰী। 11টা চৰকাৰী বেংকত তোমালোকে জব পাবা। আৰু এজ লিমিট হ'ল 20ৰ পৰা 30 বছৰ, এজ ৰিলেক্সেশ্যনো আছে, ঠিক আছে। এতিয়া অলপমান কোৱালিফিকেশ্যনটো কৈ দিওঁ। IT অফিচাৰ যোনে দিব বিচাৰে, IT অফিচাৰটো বেছিকৈ কৈছোঁ। মই আছিলোঁ BTech ফ্ৰম NIT শিলচৰ ইন ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট। কোনোবা যদি ECE আছে, কোনোবা যদি কম্পিউটাৰ আছে, তেওঁলোকে দিব পাৰে। আৰু কোন কোন ডিপাৰ্টমেণ্টত দিব পাৰে চোৱা, ইঞ্জিনিয়াৰিং হ'লে কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ এপ্লিকেশ্যন বা IT, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন বা ENI, ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন। এইকেইটা যদি নাই, তোমালোকৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিব হ'লেও দিব পাৰিবা ইলেক্ট্ৰনিক্সত বা ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন, কম্পিউটাৰ, মানে ওপৰত যিকেইটা ব্ৰাঞ্চ ক'লোঁ সেইকেইটা ব্ৰাঞ্চত ইঞ্জিনিয়াৰ নহয় পেলাই তুমি যদি মাষ্টাৰ্ছো আছে তেতিয়াও দিব পাৰিবা, ঠিক আছে। কোনোবা যদি এগ্ৰিকালচাৰ অফিচাৰ দিব বিচাৰা, এগ্ৰিকালচাৰ লাইনত, তো তোমালোকৰ কাৰণে কি হ'ব, 4 ইয়াৰ ডিগ্ৰী গ্ৰেজুৱেশ্যন লাগিব। কিহত? এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, এনিমেল। তো এই গোটেইকেইটা তোমালোকে ডিটেইল নটিফিকেশ্যনটো আমাৰ ৱেবছাইটত পাই যাবা, তাৰ পৰা চাই ল'বা। বা কোনোবা BTech হ'লেও হ'ল। BTech কিহত? বায়'টেকনলজি, ফুড ছায়েন্স, এগ্ৰিকালচাৰ, বিজনেছ, তো এইখিনি বস্তু, ঠিক আছে। তাৰপিছতে মষ্ট ইম্পৰ্টেণ্ট কথা, যোনে IBPS IT অফিচাৰ দিব বিচাৰা, অৰ্থাৎ ইনফৰমেশ্যন টেকনলজি অফিচাৰ, যোনটো ময়ো আছিলোঁ, আৰু মই মোৰ ফাৰ্ষ্ট এটেম্পটতে এই এক্সামটো ক্ৰেক কৰিছোঁ। আকৌ কৈছোঁ, এই IBPS SO হ'লে তুমি PO লেভেলৰ ছেইম হয় স্কেল 1 অফিচাৰ, আৰু তাতে তুমি POৰ সমানে চেলাৰী পাবা। জইনিং চেলাৰী 1 লাখ মান হয়, ঠিক আছে। মই জইন কৰাই নাছিলোঁ, মই জইন নকৰিলোৱে, কাৰণ মই অলৰেডি RBIত জব পাই গ'লোঁ। তাৰ 1 মাহমান পিছত IT অফিচাৰ ৰিজাল্টটো আহিছে, মানে তো তেতিয়ালৈতো মই ইয়াত আহিয়ে গ'লোঁ। তো ইয়াৰ পিছততো এৰি মই ক'তো এনেও নাযাওঁ। তো সেইকাৰণে মই এইটো জইন কৰা নাছিলোঁ। বহুতবাৰ মেইলো আহিছিলে কেনেৰা বেংকৰ পৰা। এতিয়া ইয়াতে প্ৰিলিমছত কেনেকুৱা ধৰণৰ পেটাৰ্ণ আহে, মই এক্সাম পেটাৰ্ণটো কৈ দিছোঁ। ইংলিছ আহিব 25 নম্বৰ, 25 মাৰ্ক ইংলিছ, 20 মিনিট। ৰিজনিং আহিব 25 নম্বৰ, 25 মাৰ্ক, ঠিক আছে। আৰু কি লেংগুৱেজত আহে চবেই সোধে, অবভিয়াছলি এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়, ইয়াত এক্সপেক্ট নকৰিবা যে তুমি অসমীয়াত মেইনছ বা প্ৰিলিমছত আহিব। কিছুমান 2-এটা এক্সামত আহিব পাৰে। তো ইয়াতে ইংলিছ বা হিন্দীত আহিব, ঠিক আছে, 20 মিনিট। তাৰপিছত কোৱান্টিটিভ এপ্টিটিউড অৰ্থাৎ মেথছ 25 নম্বৰ, 25টা কুৱেশ্যনৰ, ইয়াত 20 মিনিট, ঠিক আছে। আৰু এই পেটাৰ্ণটো IBPS PO প্ৰিলিমছৰ নিচিনা ছেইম হয়। যোনে বেংক এক্সাম প্ৰিপেৰেশ্যন কৰিছা, এই মেথছ, ইংলিছ, ৰিজনিং বেংকিং পেটাৰ্ণৰ হয়, চিলেবাছ ছেইম। তাৰপিছত প্ৰফেশ্যনেল নলেজ, অৰ্থাৎ মই IT অফিচাৰ দিলোঁ, তো মোৰ কাৰণে কি হ'ব, যোনখিনি ইঞ্জিনিয়াৰিঙত ছাবজেক্ট পঢ়িছোঁ সেইখিনি, তো সেইখিনিৰ ওপৰত 25টা প্ৰশ্ন, 50 নম্বৰ, ঠিক আছে। আৰু ইয়াতো টোটেল 20 মিনিট। তো টোটেল 80 মাৰ্কছৰ হ'ব প্ৰিলিমছ। আৰু প্ৰিলিমছটো জাষ্ট কোৱালিফাইং ইন নেচাৰ হয়, ঠিক আছে। প্ৰিলিমছৰ মাৰ্কছ ক'তো এড নহয়। তাৰপিছত আহে মেইনছ। মেইনছত কি আহিব? মেইনছতো সেই 4টা ছাবজেক্টে আহিব, আৰু তাৰ উপৰি তোমাৰ এটা এক্সট্ৰা এড হ'ব, সেইটো ডেছক্ৰিপটিভ। অৰ্থাৎ তুমি দুটা কুৱেশ্যন, টোটেল 25 নম্বৰ ইংলিছৰ টাইপ কৰিব লাগিব। কম্পিউটাৰত বহি টাইপ কৰিব লাগিব। ধৰা এছে, লেটাৰ, ৰিপৰ্ট কিবা লিখিব দিলে, সেইটো কম্পিউটাৰত কিমান টাইম দিছে, আধা ঘণ্টাত 2টা কুৱেশ্যন টাইপ কৰিব লাগিব। বাকী ইংলিছ, ৰিজনিং, কোৱান্ট আৰু প্ৰফেশ্যনেল নলেজ আগৰ যিকেইটা ছাবজেক্ট ছেইম আহিব। অলপমান ৱেইটেজটো বেলেগ বেলেগ হৈ গৈছে ইয়াতে। আৰু টোটেল অল অভাৰ 155 মিনিটছ, 225 নম্বৰৰ প্ৰশ্ন হ'ব। ইয়াতে প্ৰিলিমছত মেইনছতকৈ মানে মেইনছত অকণমান টান আহিব প্ৰিলিমছতকৈ। আৰু লাষ্টত আহিব তোমালোকৰ ইণ্টাৰভিউ, ঠিক আছে। তো লাষ্টত কি হ'ব, তোমালোকৰ ইণ্টাৰভিউ ফেজটো হ'ব, একদম লাষ্টত ইণ্টাৰভিউ ফেজটো হ'ব। ইণ্টাৰভিউত তোমালোকক কি সুধিব,
ময়ো ইণ্টাৰভিউ দিছিলোঁ আৰু মোক ইণ্টাৰভিউত সুধিছিলে যিবিলাক ইঞ্জিনিয়াৰিঙৰ কথা সুধিছিলে তো মোক ইণ্টাৰভিউত কি সুধিছিলে কোনোবাই যদি জানিব বিচাৰে মোক এটা কমেণ্ট কৰিবা মই কমপ্লিট ইণ্টাৰভিউ এটা এক্সপিৰিয়েঞ্চ বনাম আৰু ইণ্টাৰভিউ গাইডেঞ্চ ভিডিঅ' এটা বনাই দিম কিন্তু এইটো লাষ্টৰ ষ্টেজ হয় আগত প্ৰিলিমছ আৰু মেইনছটো পাছ কৰি লোৱা তাৰপিছত ইণ্টাৰভিউৰ কাৰণে টাইম পাবা যিকোনো চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আমাৰ ফালৰ পৰা এটা ভাল খবৰ আমি বহুত কষ্ট কৰি দুটা সেট বনাইছো এটা হল যিকোনো সৰকাৰি চাকৰিৰ বাবে হেয়া এডিআৰই হক এপিএসসি বা এপিএসসি প্ৰিলিমছ বা আসাম পুলিচ এসআই এসএসসি ষ্টেট মানে সেন্ট্ৰেল লেভেলৰ এসএসসি সিলেবাছৰ ওপৰত বনোৱা হৈছে সেইখিনি সিলেবাছৰ গুটেখিনিত কভাৰ আপ হৈ যায় এসএসসি তাৰ পিছত আপোনাৰ ৰেলৱে এনটিপিসি এই গুটেবিলাকৰ কাৰণে আমাৰ এটা সেট বনোৱা হৈছে মাষ্টাৰ বুকস যত আমাৰ কোৱান্ট ৰিজনিং থাকিব ইংলিশ জিকে কম্পিউটাৰ সায়েন্স এই গুটেখিনিৰে এটা সেট বনোৱা হৈছে ঠিক আছে এই সেটটো আপোনালোকে ল'ব পাৰিব এই সেটটো মই আপোনালোকক দেখাই দিও মাষ্টাৰ সিৰিজ প্ৰথম মাষ্টাৰ সিৰিজৰ আমাৰ ষ্টেট গভৰ্নমেন্ট এক্সাম আৰু এসএসসিৰ বাবে দেখাইছো যত কোৱান্ট আৰু এসএসসি ইংলিশ ৰিজনিং আৰু জেনাৰেল এৱাৰনেস এই গুটে চাৰিখন কিতাপ পাব চাৰিখন ই-বুক এটা ই-বুকত আপোনাৰ প্ৰত্যেকটো চেপ্টাৰ ঠিক আছে যেনেকে জেনাৰেল এৱাৰনেছৰ হিষ্ট্ৰী জিওগ্ৰাফি পলিটি প্ৰত্যেকটো চেপ্টাৰ পাব গুটেখিনি মানে প্ৰায় 1000 মান বুক মানে এটা চেপ্টাৰৰ পৰা হিষ্ট্ৰী এটা চেপ্টাৰ পলিটি এটা চেপ্টাৰৰ পৰা আপোনাৰ থিওৰি দিয়া আছে ইম্পৰ্টেন্ট যিমান এক্সাম প্ৰিভিয়াছ ইয়াৰ গুটে কোৱেশ্চন বিলাক চাই থিওৰি দিয়া আছে এই থিওৰিখিনি পঢ়ি চেপ্টাৰটো পঢ়িয়ে তাৰ তলত এটা চেপ্টাৰ 200 মান এমসিকিউ দিয়া আছে এই গুটেখিনি কৰিব পাৰিব প্ৰত্যেক সাবজেক্টতে হেনেকে কোৱান্ট ইংলিশ ৰিজনিং জেনাৰেল এৱাৰনেছ সিমিলাৰলি যোনে বেংকিংৰ কাৰণে পঢ়ে স্পেশালি মই যেটো বেংক কোৱালিফাই হয় তো বেংকিংৰ কাৰণে কোৱান্ট ৰিজনিং ইংলিশ তাৰপিছত জেনাৰেল এৱাৰনেছ কম্পিউটাৰ এই গুটেখিনিৰে হেনেকুৱা সেট বনাই দিয়া হৈছে এই গুটেখিনি আমাৰ মেথছ এণ্ড ফিজিক্স আপত গৈ ই-বুক আপোনালোকে ডাউনলোড কৰক বহুত ইম্পৰ্টেন্ট এক্সামৰ বাবে এই গুটে মানে পিওয়াইকিউৰ ওপৰতে বেছ কৰি বনোৱা হৈছে ইয়াতো প্ৰত্যেক চেপ্টাৰৰ পৰা আপুনি 200 মান এমসিকিউ পাব এটা সাবজেক্টৰ ঠিক আছে ইংলিশৰ যেনেকা আৰসি পাই যাব 1000 মান পাজল পাই যাব 1000 মান সব বস্তু পাই যাব ঠিক আছে তো এখিনি আপোনালোকে লৈ লওক সিমিলাৰলি আৰু দুটামান আমাৰ কোৰ্স আছে আৰু দুটামান আমাৰ গভৰ্নমেন্ট এক্সামৰ কাৰণে কোৰ্স আছে প্ৰথম মক টেষ্ট সিৰিজ যিকোনো গভৰ্নমেন্ট এক্সাম দিয়াৰ আগতে আমি মক টেষ্ট দিব লাগে ঠিক আছে কাৰণ আমি তেতিয়াহে গম পাম আমাৰ এই আগৰ কেখন আপোনাৰ ই-বুক হয় কিন্তু আমি পৰীক্ষা দিয়া নিচিনাকৈ মক টেষ্ট দিব লাগিব তো তাৰ বাবে আমাৰ এটা মক টেষ্ট সিৰিজ জিএছৰ বাবে আছে প্ৰায় 5000 মান এমসিকিউ ঠিক আছে এই মক টেষ্ট সিৰিজটো আপোনালোকে ল'ব পাৰিব যিকোনো চৰকাৰি চাকৰিৰ বাবে ঠিক আছে বেংকিংক বাদ দি কাৰণ বেংকিংত এবিলা বস্তু নাহে জিকে তো জিএস পাৰ্টৰ পৰা হিষ্ট্ৰী জিওগ্ৰাফি পলিটি ইকনমিক্স আৰু আসাম জিকেও ইনক্লুডেড আছে ঠিক আছে ষ্টেটিক জিকে প্ৰত্যেকখিনিৰ পৰা 5000 এমসিকিউ বনাই দিছো এটা চেপ্টাৰৰ পৰা মানে 100 এনেকুৱা এমসিকিউ বনাই দিয়া হৈছে এটো আপোনালোকে নিজে পৰীক্ষা দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব আৰু পিডিএফও পাব তো এই গুটেখিনি এটো জিএছৰ মক টেষ্টটো ল'ব পাৰিব আৰু তাৰপিছতে আমাৰ আৰু কি আছে এই গুটেখিনি বস্তু আপোনালোকে ল'ব পাৰিব ইয়াৰ উপৰি আপোনালোকৰ আমাৰ আৰু কিছুমান কোৰ্স আছে যেনেকে আমাৰ মেথছ এণ্ড ৰিজনিং যিকোনো চৰকাৰি চাকৰিৰ বাবে আছে এই গুটেখিনি বস্তু আপোনালোকে মেথছ এণ্ড ফিজিক্স আপ এপটো ডাউনলোড কৰক গুগল প্লে ষ্টৰত গৈ এই এপটো ডাউনলোড কৰক যোনটো 10K প্লাস ডাউনলোড আছে 4.4 ষ্টাৰ ৰেটিং আৰু তাত গৈ আপোনালোকৰ যোনটো কোৰ্স লাগে এটা আছে বেংকিং এসএসসি তো তাত এবাৰ ক্লিক কৰি চাওক এটা আছে আসাম জবস দুটা মেনু আছে